অসমত ব্ৰহ্মপুত্ৰ গুৱাহাটীত বিপদসীমাৰ ওপৰেদি বৈ আছে। কিন্তু আমাৰ বাবে এটাই সুখৰ কথা বা আমি এটা সন্তুষ্টিৰ কথা বুলি ক'ম যে ডিব্ৰুগড়ত ফ্লাড ৱাটাৰ বঢ়া নাই। ডিব্ৰুগড়ত যোৱা 3 দিন আগতে বাঢ়িছিলে। ডিব্ৰুগড়ৰ পানীটো গুৱাহাটীত আহিছে, গুৱাহাটীত আজি বিপদসীমাৰ ওপৰত আছে। ইনফেক্ট গুৱাহাটীৰ পানীতকৈ ব্ৰহ্মপুত্ৰৰ পানী আজি ওপৰত আছে। আৰু কিন্তু পানীটো যেতিয়া নামি যাব নতুনকৈ অহাৰ সম্ভাৱনা নাই, কাৰণ ডিব্ৰুগড়ত বৰষুণ মানে অৰুণাচলত বৰষুণ হোৱা নাই। কিন্তু প্ৰেডিকশ্যন মতে অৰুণাচলত এইকেইদিন বৰষুণ হৈয়ে থাকিব। বহুত সময়ত আমি ভাবো যে চীনৰ পানী ব্ৰহ্মপুত্ৰত আহে, কিন্তু ব্ৰহ্মপুত্ৰত 65% পানী অৰুণাচলৰ পৰা আহে। 65% অফ ৱাটাৰ একচুৱেলি কামছ ফ্ৰম অৰুণাচল প্ৰদেশ। আৰু সেইকাৰণে অৰুণাচলৰ বৰষুণৰ ওপৰতে গোটেইটো নিৰ্ভৰ কৰে। আমি লক্ষ্য ৰাখি থাকিম। আৰু বৰাক উপত্যকাত পৰিৱেশটো যথেষ্ট চিন্তনীয় হৈ আছে, লখিমপুৰত চিন্তনীয় হৈ আছে, কপিলী নদীৰ কাষৰ অঞ্চলবিলাকত চিন্তনীয় হৈ আছে, বোকাখাততো আজি পানী অলপ আছে, কাৰণ ব্ৰহ্মপুত্ৰৰ পানীটো ডিব্ৰুগড়ৰ পৰা নামি আহি আছে। কিন্তু এতিয়ালৈকে কোনো বিশেষ মথাউৰি ভঙা নাই আৰু সকলোখিনি এতিয়ালৈকে আমাৰ নিয়ন্ত্ৰণৰ ভিতৰত আছে। আজি মই তেওঁলোকেও গোটেই কথাখিনি বুজি পাইছে, আমি যি ধৰণে প্ৰেজেণ্টেশ্যন দেখুৱাইছো। আৰু এই প্ৰেজেণ্টেশ্যনটো আপোনালোককো আমি এদিন দেখুৱাই দিম যে গুৱাহাটীৰ পানীটো আমি কিয় নিয়ন্ত্ৰণ কৰিব নোৱাৰো। আপোনালোকে এদিন চাব পাৰিব আৰু চালে আপোনালোকে বুজিব যে সমস্যাটো কিমান জটিল। আজি সেইকাৰণে লগে লগে মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এইটো আমি IIT ৰুড়কীৰ ওচৰত যাব লাগে, কাৰণ সমস্যাটো সঁচাকৈয়ে জটিল।